এইটো মাৰ্ডাৰ কেছ বুলি মই ডাউটফুল। তেওঁ কেতিয়া ঘৰৰ পৰা ওলাই আহিছে? তেওঁ যোৱাকালি 6:15 ঘৰৰ পৰা ওলাই আহিছে। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। বৰকলাত পথৰ কাষত এজন লোকৰ মৃতদেহ উদ্ধাৰ। মৃতদেহটো দক্ষিণপাট গাঁৱৰ দেবেন শৰ্মাৰ বুলি জানিব পৰা গৈছে। পথৰ ওপৰত আছে মৃত দেবেন শৰ্মাৰ মটৰ চাইকেলখন। কোনো লোকে হত্যা কৰি পেলাই থোৱাৰ সন্দেহ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে। স্নিফাৰ ডগৰ সহায়ত আৰক্ষীয়ে চলাইছে তদন্ত। মৃত দেবেন শৰ্মা এজন ব্যৱসায়ী। মৃত দেবেন শৰ্মাৰ দেহত কোনো আঘাতৰ চিন স্পষ্ট হোৱা নাই। আৰক্ষীৰ সঠিক তদন্ততহে পোহৰলৈ আহিব এয়া হত্যাকাণ্ড নে দুৰ্ঘটনা। মৃত লোকজনৰ বাইকখনৰ নম্বৰ হৈছে AS02Y5226। আহি লগতে তেওঁ ইন জেনেৰেল বৰকলাৰ ফালে আহে। মাজে মাজে তেওঁ ৰাতি তাতে খানা পিনা খাই লৈ পেলাই ৰাতি 11টা 10:30 এনেকুৱাত ঘৰলৈ যায়। তাৰপিছত 11টা বাজিলেই বা 10:30 বাজিলে মই তেওঁক টেলিফোন কৰোঁ। হি ইজ মাই স্মল ব্ৰাদাৰ। নামটো কি আছিল তেখেতৰ? দেবেন শৰ্মা। মানে এতিয়া কেনে অৱস্থাত পাইছে আপোনালোকে? তাৰপিছত গোটেই ৰাতি টেলিফোন কৰিছোঁ। টেলিফোন কৰি পেলাই তাক পোৱা নাই। নাপাই পেলাই ৰাতিপুৱা এইটো ছাইডত দিলীপ লস্কৰবিলাকৰ মানুহজনৰ ঘৰলৈ আহিছে নেকি বুলি খবৰ কৰিছোঁ। খবৰ কৰিবলৈ আহোঁতে বাটতে তেওঁ নিজৰ বাইকখন বুলেটখন ষ্টেণ্ড কৰা দেখা পাওঁ আৰু লগতে ডেড বডিটো পৰি থকা দেখা পাওঁ। তাৰপিছত পুলিচ ইনফৰ্ম কৰোঁ। আপোনালোকে কি হয় সন্দেহ হয়? এইটো মাৰ্ডাৰ সন্দেহ কৰোঁ। দেবেন শৰ্মা দক্ষিণপাট ককায়েক। ঘৰৰ পৰা তেওঁ কিমান ওলাইছিলে? 6:30। আপুনি কি বুলি সন্দেহ কৰিছে এতিয়া? সন্দেহ কৰিব মানে তেনেকুৱা একো হেৰি নাই। তেওঁ কাৰো নাই লগত কাজিয়া পেচাল নাই। যতদূৰ সম্ভৱ এইখিনি কিবা হেৰি হ'বও পাৰে। বাইক চলাই আহিছিল, তাতে কাৰোবাৰ লগত ঠেলা হেঁচাও হ'ব পাৰে বা হেৰিও হ'ব পাৰে। তেখেতসকলে কৈছে যে এক্সিডেণ্ট। আমি কৈছোঁ যে অকণমান আপোনালোকে স্লিপাৰ ডগ আনক, তাক হেৰি অকণ কৰক। যাওঁতে অকণমান আমাৰো আছে। মানে আপোনালোকৰ সন্দেহ আছে যে কোনোবাই মাৰা বুলি? কোনোবাই হেৰিও আমাৰ সন্দেহ অকণমান নোহোৱাও নহয়, আছে। তেওঁ স্লিপাৰ ডগ আনিবলৈ দিছোঁ। নামটো কি আছিল বুলি ক'লে? দেবেন চন্দ্ৰ শৰ্মা। আপোনাৰ কি হয়? মোৰ ভাই। তেওঁ কৰ্মৰত আছিল নেকি? হেৰিয়া গিলৰ ইণ্ডাষ্ট্ৰি এটা আছে।